নমস্কাৰ, ৱাইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ কাৰণে বহুতো এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে জম্মু আৰু কাশ্মীৰৰ কৃষকৰ বাবে PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত 4,000 টকা অতিৰিক্ত সুবিধা প্ৰদান কৰা হ'ব। বৰ্তমান কৃষকে বছৰি 6,000 টকা পাই আছে আৰু এই বৃদ্ধিৰে মুঠ ধন এতিয়া 10,000 টকালৈ বৃদ্ধি পাব। এই পদক্ষেপটি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ অংশ আৰু ফাইনেন্সিয়েল ইয়াৰ 2025ৰ বাবে এই যোজনাৰ মুঠ বাজেট 60,000 কোটি টকাৰ পৰা 1 লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। এই ইনফৰমেশ্যনটো বিজনেছ টুডে নিউজ পৰ্টেলৰ ৱেবছাইটতে উপলব্ধ আছে, তাতে আপোনালোকে চাব পাৰিব। এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই জম্মু কাশ্মীৰত বৰ্তমান নিৰ্বাচন চলি আছে। নিৰ্বাচনৰ সময়ত এইখিনি ঘোষণা কৰিলে, যদি এই ঘোষণাটো গোটেই ভাৰতবৰ্ষৰ কাৰণে হয়, তেতিয়াহ'লে যিসকলে PM কিষাণৰ আণ্ডাৰত বছৰি 6,000 টকা পাই আছিলে, এতিয়া 6,000ৰ পৰিৱৰ্তে 4,000 টকা পাব পাৰে যদি গোটেই ভাৰতবৰ্ষৰ ইমপ্লিমেণ্ট হয়। তো সেই ইনফৰমেশ্যনটো দিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনাইছিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে।